গুৱাহাটীৰ গণেশগুৰিত ভ্ৰাম্যমান থিয়েটাৰ জনসমাগম তিনিদিনীয়াকৈ থিয়েটাৰ সূৰ্যই নাট প্ৰদৰ্শন কৰিব গণেশগুৰিৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত এই তিনিদিনীয়া বৰ্ণাঢ্য নাট্য সমাৰোহত নিবেদিত হ'ব অভিজিৎ ভট্টাচাৰ্য ৰচিত আৰু পৰিচালিত মৰমত তেজৰ টোপাল লগতে উৎপল দাস ময়ূৰীৰ ৰোমান্টিক জুটিৰে অভিনীত নীল আকাশ পাপৰি গগৈ কণ্ঠ সমৃদ্ধ এটি গীতৰ ভিডিঅ' আনুষ্ঠানিকভাৱে মুকলি কৰা হয় থিয়েটাৰ সূৰ্যৰ মঞ্চত আৰু ইয়াৰ লগে লগে আমি গীতটি আনুষ্ঠানিকভাৱে মুকলি খোৱা বুলি আমি ঘোষণা কৰিবলৈ অনুৰোধ জনাইছো আমাৰ মৰমতে তেজৰ টোপালেৰে লিখি যাব কবিতা তোমাৰে আমি আজি গুৱাহাটী মহানগৰীৰ গোপাল বড়ো হাইস্কুল খেলপথাৰত এটা নাট প্ৰদৰ্শন হৈছে আৰু এই নাটকখনৰ এটা গীত ইতিমধ্যে বহুত প্ৰচিদ্ধ লাভ কৰিছে গানটো ট্ৰেণ্ডিঙত ইতিমধ্যে আছিল গানটো জনপ্ৰিয় হৈছে নীল আকাশ আৰু পাপৰি গগৈ কণ্ঠ আৰু গীতটো ৰাইজে অডিঅ'টো খুব আদৰি লৈছে সেইকাৰণে আমি ভিডিঅ'টো মুকলি কৰি আছিলো আৰু সেইকাৰণে আজি আনুষ্ঠানিকভাৱে অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে গানটো আমি মুকলি কৰিবলৈ এই অনুষ্ঠানটি আমি কৰিলো আৰু লগতে আমি অসমৰ সংবাদ মাধ্যমে আমাৰ বিভিন্ন ভাইমন্ত্ৰীৰ গীত আৰু আদিকে ধৰি সকলোখিনি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত যিখিনি ভূমিকা পালন কৰিছে যিখিনি তেখেতসকলে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি স্পেচিয়েলি তেখেতসকলক আজি উদ্ধাৰ কৰিছো যে এই বছৰ আচলতে নতুন প্ৰজন্মই ভাল পোৱা আটাইতকৈ বেছি এখন সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় নাটক বুলি তাতে ৰাইজে আপোনালোকক উপভোগ কৰিবলৈ আমি আজি আপোনালোকক জনাইছো আৰু লগতে আপোনালোকৰ সাক্ষী কৰি আমি গীতটি মুকলি কৰিছো আশা কৰোঁ ৰাইজে ভিডিঅ'টো ভাল পাব আৰু গানটো আপোনালোকে মৰমতে বুলি চাৰ্চ কৰি ইউটিউবত পাবই সকলো প্লেটফৰ্মতে লগতে বিভিন্ন আমাৰ টেলিভিশ্যন মাধ্যমতো গানটো আপোনালোকে দেখা পাব মনোৰঞ্জন টেলিভিশ্যনৰ গানটো আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে অসমৰ বিশিষ্ট সংগীত শিল্পী বিপিন চাহান ডাঙৰীয়া আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছো আৰু উৎপল দাস আৰু ময়ূৰী গৌতম অভিনীত এই গীতটি অসমবাসী ৰাইজে আদৰি ল'ব আৰু ইয়াৰ দৃঢ় বিশ্বাস আৰু এইটো শেহতীয়াকৈ অসমত যিহেতু শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা আৰম্ভ হ'ব ৰাস মহোৎসৱ আৰম্ভ হ'ব আৰু ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সমূহ ৰাইজক ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰি এই গীত এটা ৰোমেণ্টিক গীত আৰু মৰম লগা গীত আমি ৰাইজক আগবঢ়াইছো ধন্যবাদ ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ